ওকে আপোনালোকৰ মাজৰ পৰা যিসকলে আহিছে আজিৰ এই ভিডিঅ'টো লাইক কৰি দিব লগতে চেনেল সাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কি মাইথোলজিক্যাল হিষ্টৰিক্যাল কোৱেশ্চন অসমৰ মাইথোলজিক্যাল হিষ্টৰিক্যাল কোৱেশ্চন আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ঠিক আছে সো যিসকল নতুন আহিছে সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব লগতে চেনেল সাবস্ক্ৰাইব কৰি আপোনালোকে যিটো প্ৰশ্ন আপোনাক খুদা হ'ব তাৰ কমেন্ট নিশ্চয় কৰিব ঠিক আছে কমেন্ট নকৰিলে আপোনালোকে কিন্তু ভাল মাৰ্কস নাপায় কাৰণ আপোনালোকে কমেন্ট কৰি গলেহে আপোনালোকৰ যেটো কানেক্টিভিটি এটো আমাৰ লগত হৈ থাকিব সো দ্যাটস হোৱাই মই কৈছো আপোনালোকে কমেন্ট নিশ্চয় কৰিব ওকে আক ভিডিও আৰম্ভ কৰো আৰু প্ৰশ্নলৈ আমি আগবঢ়ো প্ৰথম প্ৰশ্ন কি আছে আপোনাৰ সন্মুখত ইয়াত চাওক যে নিম্নলিখিত কোনজন অসমৰ প্ৰাচীনতম ৰজা আছিল ঠিক আছে who among the following was the earliest king of Assam mythological question আমাৰ বহুতৰে কনফিউজিং লাগে because এখুম আমি বিচাৰি নাপাও আসলতে আমাৰ মাইন্ডত কনফিউজিং লগাই দিয়া প্ৰথমৰ পৰা শেষলে বা কিমান কিনিলে সো হেখিনি আমাৰ মাইন্ডত মানে আমি কনফিউজ লাগো ঠিক আছে সো এই প্ৰশ্নটো খুদিছে যে নিম্নলিখিত কোনজন অসমৰ প্ৰাচীনতম ৰজা আছিল ইয়াত চাওক ভাস্কৰ বৰ্মন বৰ্মন ৰাজবংশৰ ৰজা আছিল সো বৰ্মন ৰাজবংশ বহুত পিছত অসমত আহিছিল ঠিক আছে ইয়াৰ পিছত দিছে নৰকাসুৰ হৈছে অসমৰ এটো আপোনালোকে মনত ৰাখিব নৰকাসুৰৰ ৰাজবংশৰ নাম হৈছে এক সেকেন্ড মই ইয়াত লিখি দিছো ভৌম ৰাজবংশ ঠিক আছে ভৌম সাম্ৰাজ্য বা ভৌম বংশ ঠিক আছে ভৌম বংশ হৈছে নৰকাসুৰৰ বংশৰ নাম আৰু নৰকাসুৰে এটো আছিল অসমৰ সেকেন্ড দ্বিতীয় প্ৰাচীনতম সাম্ৰাজ্য ঠিক আছে আৰু এটো ভৌম বংশটো নৰকাসুৰে আৰম্ভ কৰিছিল ইয়াত খুদিছে যে আটাইতকৈ অসমৰ নিম্নলিখিত কোনজন অসমৰ প্ৰাচীনতম ৰজা আছিল মহিৰংগ দানৱ মনত ৰাখিব মহিৰংগ দানৱ আছিল অসমৰ আটাইতকৈ প্ৰাচীনতম ৰজা আৰু মহিৰংগ দানৱে কি বংশৰ প্ৰতিষ্ঠা কৰিছিল দানৱ বংশৰ প্ৰতিষ্ঠা কৰিছিল মোস্ট ইম্পৰ্টেন্ট হয় এটো মনত ৰাখিব আপোনালোকে যে মহিৰংগ দানৱে দানৱ বংশৰ প্ৰতিষ্ঠা কৰিছিল দানৱ বংশৰ প্ৰতিষ্ঠা কোন আছিল প্ৰশ্ন আহিব পাৰে ঠিক আছে সো মহিৰংগ দানৱ এটো নামটো আপোনালোকে মনত ৰাখিব আমি আগলৈ আগব নেক্সট প্ৰশ্ন চাও ঠিক আছে নেক্সট ইয়াত কোৱেশ্চন আছে কি চাওক যে পুৰাণ আৰু যোগিনী তন্ত্ৰত প্ৰাচীন অসম কি নামেৰে জনা যায় ইয়াত এটা বস্তু আপোনালোকে লক্ষ্য কৰিব কিহৰ মতে দিছে পুৰাণ আৰু যোগিনী তন্ত্ৰৰ মতে পুৰাণ আৰু তন্ত্ৰৰ মতে ঠিক আছে যে প্ৰাচীন অসম কি নামেৰে জনা যায় কৰবাত আহিব পাৰে মহাভাৰতৰ মতে ঠিক আছে মহাভাৰতৰ মতে প্ৰাচীন অসমক বেলেগ নামেৰে জনা যায় আৰু ইয়াত পুৰাণ আৰু তন্ত্ৰৰ মতে প্ৰাচীন অসমক কামৰূপ নামেৰে জনা যায় মনত ৰাখিব কামৰূপটো শুদ্ধতৰ হ'ব কামৰূপ নামেৰে জনা যায় কিন্তু মহাভাৰতৰ মতে প্ৰাগজ্যোতিষপুৰ বুলি জনা যায় অসমৰ প্ৰাচীন নাম ঠিক আছে এটো আপোনালোকে মনত ৰাখিব এটো ইম্পৰ্টেন্ট প্ৰশ্ন আহিব পাৰে আপোনালোকৰ পৰীক্ষা ঠিক আছে সো আমি আগলৈ আগব নেক্সট কোৱেশ্চন মাইথোলজিক্যালৰ বিষয়ে আজি যি সময় আমি পঢ়ি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আমি লৈছো ঠিক আছে সো সাবস্ক্ৰাইব নকৰিলে সাবস্ক্ৰাইব কৰি দিব ঠিক আছে ওকে ইয়াত 3 নম্বৰ প্ৰশ্নটো কি আছে চাওক যে who was the last ruler of Danav dynasty আমি পঢ়িছো দানৱ ৰাজবংশ আছিল অসমৰ প্ৰথম ৰাজবংশ মহিৰংগ দানৱে আৰম্ভ কৰিছিল আৰু ইয়াত খুদিছে যে who was the last ruler of Danav dynasty Danav dynasty last ruler কোন আছিল শুদ্ধতৰ হ'ব অপচন নম্বৰ সি ঘটকাসুৰ বা ঘটকাসুৰক নৰকাসুৰে ভট কৰি ঠিক আছে নৰকাসুৰে বধ কৰি ভৌম বংশৰ প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিব ভৌম বংশৰ প্ৰতিষ্ঠা কৰিছিল কাক বধ কৰি প্ৰশ্ন আহে নৰকাসুৰে কোনজন ৰজাক দানৱ বংশৰ কোনজন ৰজাক বধ কৰি ভৌম বংশৰ প্ৰতিষ্ঠা কৰিছিল নৰকাসুৰে ঘটকাসুৰক বধ কৰি ঠিক আছে এটো মনত ৰাখিবা ওকে আগলৈ আমি আগব নেক্সট প্ৰশ্ন চাও ইয়াত চাওক নেক্সট কোৱেশ্চনটো আছে কি যে মহাভাৰত আৰু ৰামায়ণত প্ৰাচীন অসমক কি নামেৰে জনা যায় কনফিউজিং কোৱেশ্চন যে অপচন দি দিব কামৰূপ প্ৰাগজ্যোতিষপুৰ এইসমূহ দি দিব সো মহাভাৰত ৰামায়ণৰ মতে অসমক প্ৰাগজ্যোতিষপুৰ নামেৰে জনা যায় আৰু পুৰাণ আৰু তন্ত্ৰৰ মতে অসমক প্ৰাচীন অসমক কামৰূপ নামেৰে জনা গৈছিল সো এটো মনত ৰাখিব ঠিক আছে আমি আগলৈ আগব আপুনি যদি অসম আৰক্ষীৰ পৰীক্ষা দিবলৈ গৈ আছে আমি আপোনালোকৰ কাৰণে এপি ক্ৰেক ব্লুপ্ৰিন্ট ইবুক অসম আৰক্ষীৰ এছপিৰেন্সৰ কাৰণে প্ৰস্তুত কৰিছো যদি এই ইবুক আপুনি লয় তেনেহলে মই গ্যাৰান্টি দিব পাৰো যে আপোনাৰ অহা পৰীক্ষাত আপুনি এটা ভাল স্কোৰ কৰিব পাৰিব এই ইবুকত আপুনি পাব যোৱা 15 বছৰত হৈ যোৱা প্ৰশ্নসমূহৰ উত্তৰ লগতে অসমৰ হিষ্ট্ৰী কালচাৰ ইকোনমি এডুকেশ্যন পলিটি বিভিন্ন ধৰণৰ প্ৰশ্নসমূহ আপুনি এই ইবুকটোত পাই যাব সো যদি আপোনাৰ লাগে তেনেহলে আপুনি স্ক্ৰিনত অহা নম্বৰটোত যোগাযোগ কৰিব পাৰে ওকে ইয়াত নেক্সট কোৱেশ্চনটো কি আছে চাওক নেক্সট কোৱেশ্চনটো আছে যে মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষ লোৱা ভগদত্ত কোন ৰাজবংশৰ ৰজা আছিল মোস্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় ভগদত্তৰ বিষয়ে প্ৰশ্ন আহে ঠিক আছে ভগদত্ত কোন আছিল
ভগদত্ত আছিল ভৌম ডাইনেষ্টি বা ভৌম বংশৰ ৰজা আছিল ভগদত্ত ভগদত্তৰ বিষয়ে প্ৰশ্ন আহে কেনেকৈ ভগদত্তৰ এটা হাতী আছিল ঠিক আছে হাতী এটা আছিল ভগদত্তৰ হাতীৰ নাম কি আছিল এইটো প্ৰশ্ন আহে ঠিক আছে ভগদত্তৰ হাতীৰ নাম কি আছিল সুপ্ৰতিকা মনত ৰাখিব আপোনালোকে সুপ্ৰতিকা আছিল ভগদত্তৰ হাতীৰ নাম আৰু ভগদত্তই কৌৰৱৰ পক্ষ লৈ কুৰুক্ষেত্ৰৰ যুদ্ধ বা মহাভাৰতৰ যুদ্ধত তেওঁ পক্ষ লৈছিল কৌৰৱৰ পক্ষ লৈছিল ঠিক আছে মহাভাৰতৰ যুদ্ধত কিয় লৈছিল কাৰণ তেওঁৰ যি জোৱাই আছিল জোৱাইৰ বাবে তেওঁ কৌৰৱৰ পক্ষ হৈ যুদ্ধ কৰিছিল ঠিক আছে ভগদত্তই আৰু মনত ৰাখিব ভগদত্তৰ বিষয়ে যে ভগদত্তই গুৱাহাটীৰ দীঘলী পুখুৰী ঠিক আছে গুৱাহাটীৰ দীঘলী পুখুৰী খন্দাইছিল দীঘলী পুখুৰী কোনে খন্দাইছিল প্ৰশ্ন আহে ঠিক আছে এইকেইদিন যে আপোনালোকৰ চলি আছে যে গুৱাহাটীৰ দীঘলী পুখুৰীৰ গছ কটা হ'ব সো সেই দীঘলী পুখুৰী কোনে খন্দাইছিল প্ৰশ্ন আহে ভগদত্তই খন্দাইছিল ঠিক আছে আৰু প্ৰশ্ন আহে ভগদত্তৰ বিষয়ে যে ভগদত্তৰ উত্তৰাধিকাৰী কোন আছিল উত্তৰাধিকাৰী আছিল এওঁৰে ল'ৰা বজ্ৰদত্ত ঠিক আছে বজ্ৰদত্ত আছিল ভগদত্তৰ উত্তৰাধিকাৰী ঠিক আছে এই গোটেইখিনি আপোনালোকে মনত ৰাখিব আৰু ভৌম বংশৰ ৰজা আছিল ভৌম ডাইনেষ্টি ওকে ইয়াত নেক্সট কুৱেশ্যনটো কি দিছে চাওক নেক্সট কুৱেশ্যনটোত ইয়াত সুধিছে যে কালিকা পুৰাণৰ মতে কোনজন ৰজাক ক্ষমতাচ্যুত কৰি নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল মই কৈছোঁ আপোনালোকক যে কালিকা পুৰাণৰ মতে বা ইয়াত কালিকা পুৰাণৰ মতে সুধিছে কিন্তু আচলতে ক্ষমতাচ্যুত কোনজন ৰজাক কৰিছিল ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল নৰকাসুৰে ভৌম বংশ কোনে প্ৰতিষ্ঠা কৰিছিল নৰকাসুৰে প্ৰশ্ন আহিব পাৰে ঠিক আছে প্ৰশ্ন আহিব পাৰে নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল আৰু ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল ঘটকাসুৰক বধ কৰি ঘটকাসুৰক ক্ষমতাচ্যুত কৰি নৰকাসুৰে আৰু ঘটকাসুৰ আছিল দানৱ বংশৰ শেষৰ ৰজা ঠিক আছে দানৱ বংশৰ শেষৰ ৰজাজনৰ নাম কি প্ৰশ্ন আহিব পাৰে সো দানৱ বংশৰ শেষৰ ৰজাজনৰ নাম হৈছে কি আপোনাৰ ঘটকাসুৰ ঠিক আছে মনত ৰাখিব এইটো আৰু ইয়াৰ পিছত চাওক এই প্ৰশ্নটোৰ পিছত কি প্ৰশ্ন সুধিছে 7 নম্বৰ প্ৰশ্ন আমি আগবাঢ়ো 7 নম্বৰ প্ৰশ্ন ইয়াত কি সুধিছে যে নৰকাসুৰে কোনে হত্যা কৰিছিল ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল তেওঁ আৰু ভৌম বংশৰ আগতে দানৱ বংশৰ যি শেষৰ ৰজা ঘটকাসুৰক বধ কৰিছিল ইয়াত সুধিছে যে নৰকাসুৰক কোনে হত্যা কৰিছিল নৰকাসুৰক হত্যা কৰিছিল অপশ্যন নম্বৰ ডি অৰ্থাৎ শ্ৰীকৃষ্ণ মনত ৰাখিব শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰিছিল চাওক ইয়াৰ পিছত কি প্ৰশ্ন আছে যে কালিকা পুৰাণ অনুসৰি নৰকাসুৰ কাৰ পুত্ৰ আছিল মোষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন যে নৰকাসুৰ কাৰ পুত্ৰ আছিল নৰকাসুৰ আছিল বিষ্ণু এইটো চাওক বিষ্ণু বৰাহ অৱতাৰ আৰু ভূমিৰ পুত্ৰ আছিল ঠিক আছে বিষ্ণু বৰাহ অৱতাৰ আৰু ভূমিৰ পুত্ৰ আছিল বুলি কালিকা পুৰাণৰ মতে আমি গম পাওঁ ঠিক আছে মনত ৰাখিব নৰকাসুৰ কাৰ পুত্ৰ আছিল শিৱ আৰু পাৰ্বতী নহয় মহিৰংগ দানৱ নহয় আৰু শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী এইটো নহয় সো ভালকৈ মনত ৰাখিব নৰকাসুৰ আছিল কাৰ পুত্ৰ বিষ্ণুৰ বৰাহ অৱতাৰ আৰু ভূমিৰ পুত্ৰ আছিল ওকে নেক্সট চাওক ভগদত্তৰ হাতীটোৰ নাম কি আছিল মই অলৰেডি আপোনালোকক কৈছোঁৱে ভগদত্তৰ হাতীটোৰ নাম কি আছিল সুপ্ৰতিকা বা সুপ্ৰতীক ইয়াত দিছে সুপ্ৰতিকা বা সুপ্ৰতীক ঠিক আছে সুপ্ৰতিকা আছিল ভগদত্তৰ হাতীটোৰ নাম মনত ৰাখিব ভগদত্তৰ হাতীটোৰ নাম কি আছিল নেক্সট আছে ইয়াত চাওক ওকে ইয়াতো সেই প্ৰশ্নটোৱে ৰিপিট হৈছে যে গুৱাহাটীৰ দীঘলী পুখুৰী কোনে খন্দাইছিল ভগদত্তই খন্দাইছিল ঠিক আছে গুৱাহাটীৰ দীঘলী পুখুৰী কোনে খন্দাইছিল ভগদত্তই খন্দাইছিল মনত ৰাখিব নেক্সট ইয়াত চাওক নেক্সট কুৱেশ্যনটো কি সুধিছে যে ভগদত্তৰ পুত্ৰীৰ নাম কি আছিল ভগদত্তৰ পুত্ৰীৰ নাম পুত্ৰৰ নাম বা উত্তৰাধিকাৰী আমি গম পাইছোঁ বজ্ৰদত্ত ঠিক আছে বজ্ৰদত্ত আছিল ভগদত্তৰ উত্তৰাধিকাৰী কিন্তু ইয়াত সুধিছে যে ভগদত্তৰ পুত্ৰীৰ নাম কি আছিল ৰুক্মিণী নহয় জয়প্ৰভা নহয় ওপৰৰ এটাও নহয় ভানুমতী আছিল ভগদত্তৰ পুত্ৰীৰ নাম মনত ৰাখিব এইটো আপোনালোকে মনত ৰাখিব ভানুমতী এটা ফিল্ম আছে নহয় সো সেই তেনেকৈ আপোনালোকে মনত ৰাখিব যে ভানুমতী ভগদত্তৰ পুত্ৰীৰ নাম আছিল ওকে নেক্সট চাওঁ আমি ওকে ইয়াত নেক্সট কুৱেশ্যনটো কি আছে চাওক ভগদত্তৰ উত্তৰাধিকাৰী কোন আছিল বজ্ৰদত্ত অথনি মই কৈ আছোঁ আপোনালোকক যে ভগদত্তৰ উত্তৰাধিকাৰী আছিল বজ্ৰদত্ত ওকে নেক্সট চাওক ভগদত্তক কোনে বধ কৰিছিল এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আহে যে আমি প্ৰথমৰ পৰা কোনে কাক বধ কৰিছিল সেইবিলাক জানিব লাগিব ঠিক আছে প্ৰথমে যে দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল মহিৰংগ দানৱে ঠিক আছে মহিৰংগ দানৱে ইয়াৰ পিছত মহিৰংগ দানৱ বংশৰ শেষৰ ৰজা আছিল ঘটকাসুৰ আৰু এক বধ কৰিছিল শ্ৰীকৃষ্ণই ঠিক আছে নৰকাসুৰে বধ কৰিছিল ঘটকাসুৰক নৰকাসুৰে বধ কৰিছিল আৰু এতিয়া সুধিছে যে নৰকাসুৰে বধ কৰিছিল ঘটকাসুৰক আৰু নৰকাসুৰক বধ কৰিছিল কোনে শ্ৰীকৃষ্ণই ঠিক আছে
শ্ৰীকৃষ্ণই ইয়াত সুধিছে যে ভগদত্তক কোনে বধ কৰিছিল মনত ৰাখিব ভগদত্তক বধ কৰিছিল অপশ্যন নম্বৰ এ অৰ্জুনে ঠিক আছে অৰ্জুনে বধ কৰিছিল ভগদত্তক কোনে কাক বধ কৰিছিল সো এইবিলাক সকলো ইম্পৰ্টেণ্ট হয় ওকে আগলৈ আগ ওকে হিয়াৰ ইজ দ্য নেক্সট কুৱেশ্যন অসুৰ সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল অসুৰ সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল মৰিচিয়া মনত ৰাখিব মৰিচিয়া অসুৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ঠিক আছে এটো ইম্পৰ্টেণ্ট হয় আৰু ইয়াত বান আছে বানৰ বিষয়ে প্ৰশ্ন আহে বান কোন সাম্ৰাজ্যৰ ৰজা আছিল বা কোন ৰজা আছিল বানু আছিল অসুৰ ৰজা ঠিক আছে বানু অসুৰ ৰজা আছিল কিন্তু বানৰ বিষয়ে এইবোৰ প্ৰশ্ন নাই বানৰ বিষয়ে আহে যে বানৰ জিয়ৰীৰ নাম কি আছিল জিয়ৰীৰ নাম কি আছিল বানৰ জিয়ৰীৰ নাম কি আছিল উষা ঠিক আছে আমি বহুত আগতে এইবিলাক পঢ়ি আহিছো উষা বানৰ জিয়ৰীৰ নাম কি আছিল উষা ঠিক আছে মনত ৰাখিব আৰু উষাৰ এজনী সখী আছিল সখীৰ নাম কি আছিল চিত্ৰলেখা ঠিক আছে চিত্ৰলেখা এইবোৰ আপোনালোকে মনত ৰাখিব উষাৰ বিয়া কালে হৈছিল অনিৰুদ্ধ ঠিক আছে অনিৰুদ্ধলৈ উষাৰ বিয়া হৈছিল অনিৰুদ্ধ কাৰ নাতিয়েক আছিল শ্ৰীকৃষ্ণৰ নাতিয়েক আছিল ঠিক আছে শ্ৰীকৃষ্ণৰ এই সকলোবোৰ আপোনালোকে মনত ৰাখিব ভালকৈ ইম্পৰ্টেণ্ট হয় অসুৰ সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল মৰিচিয়ে বানৰ বিষয়ে প্ৰশ্ন আহে কি যে বানৰ পুত্ৰীৰ নাম কি আছিল বানৰ পুত্ৰীৰ নাম আছিল উষা আৰু উষাৰ যি সখী আছিল সখীৰ নাম আছিল চিত্ৰলেখা আৰু এই চিত্ৰলেখাই অনিৰুদ্ধৰ চিত্ৰ আঁকিছিল আৰু সেইবাবে ইয়াক চিত্ৰলেখা বুলি কোৱা হয় আৰু অনিৰুদ্ধৰ লগত উষাৰ বিয়া হৈছিল আৰু অনিৰুদ্ধ আছিল শ্ৰীকৃষ্ণৰ নাতিয়েক সো এই গোটেইসমূহ আপোনালোকে মনত ৰাখিব ইম্পৰ্টেণ্ট হয় ঠিক আছে আগলৈ আগব ওকে হিয়াৰ ইজ দ্য নেক্সট কুৱেশ্যন অসুৰ ৰজা বানাসুৰ কাৰ পুত্ৰ আছিল জাষ্ট বানাসুৰ আমি পঢ়িছোঁ যে বানাসুৰ বা বান অসুৰ ৰজা আছিল সো বানাসুৰ কাৰ পুত্ৰ আছিল প্ৰশ্নত সুধিছে বানাসুৰ আছিল অপশ্যন নম্বৰ চি অৰ্থাৎ বালিৰ পুত্ৰ আছিল মনত ৰাখিব ঠিক আছে বালিৰ পুত্ৰ আছিল বান ঠিক আছে মনত ৰাখিব বানাসুৰ বা বানাসুৰ বুলিও কয় বা বান বুলিও কয় ঠিক আছে মনত ৰাখিব আগলৈ আগব ওকে ইয়াত নেক্সট প্ৰশ্ন কি আছে মই অথনি আপোনালোকক কৈ আছোঁ যে বান ৰজাৰ জীয়ৰী কোন আছিল উষা আছিল ঠিক আছে আৰু ইয়াত চিত্ৰলেখা আছে চিত্ৰলেখা আছিল বান ৰজাৰ জীয়ৰীৰ সখী আছিল চিত্ৰলেখা ঠিক আছে আৰু ভানুমতী কাৰ আছিল ভগদত্তৰ পুত্ৰী আছিল ভগদত্তৰ পুত্ৰী আছিল আমি পঢ়ি আহিছোঁ ঠিক আছে ভগদত্তৰ পুত্ৰী আছিল এই গোটেইকেইটা আপোনালোকে মনত ৰাখিব ওকে হিয়াৰ ইজ দ্য নেক্সট কুৱেশ্যন এণ্ড দ্য নেক্সট কুৱেশ্যন ইজ নিম্নলিখিত কোনখন অসমীয়া গ্ৰন্থত উষা অনিৰুদ্ধৰ কাহিনী উল্লেখ আছে মই কৈছোঁ না উষা আৰু অনিৰুদ্ধ বিয়া হৈছিল উষা আৰু অনিৰুদ্ধৰ বিয়া হৈছিল এই কথাবোৰ কোনটো গ্ৰন্থত লিখা আছে ঠিক আছে অনিৰুদ্ধৰ বিয়া হৈছিল এই কথাবোৰ কোনটো গ্ৰন্থত লিখা আছে নিম্নলিখিত কোনটো গ্ৰন্থত চাওক ৰুক্মিণী হৰণত নহয় ইয়াত আছে কুমাৰ হৰণ আৰু কুমাৰ হৰণতে লিখা আছে উষা আৰু অনিৰুদ্ধৰ কাহিনী সো মনত ৰাখিব কুৱেশ্যন নম্বৰ 17 শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ চি ওকে আমি আগলৈ আগব নেক্সট অসুৰ বংশৰ শাসকসকলৰ শুদ্ধ ক্ৰম কোনটো মোষ্ট ইম্পৰ্টেণ্ট হয় যে অসুৰ বংশৰ আমি গম পাইছোঁ যে অসুৰ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল মৰিচিয়া অৰ্থাৎ এই প্ৰথমৰটো বান আৰু এই তৃতীয়টো প্ৰহ্লাদ এই দুইটাই কেঞ্চেল হ'ব মৰিচি আছে প্ৰথমত ইয়াতো মৰিচি আছে প্ৰথমত এই দুইটা আমি চাব লাগিব ঠিক আছে মৰিচি ইয়াৰ পিছত চাওক অসুৰ বংশৰ যিটো ক্ৰম হয় সেইটো আপোনালোকে ভালকৈ জনাটো প্ৰয়োজন ইয়াত চাওক বালি আছে এইটোতো আমি কেঞ্চেল কৰিছোঁ এইটো পঢ়িবলৈ নাই লাষ্টত কি আছে বালি আছে আৰু ইয়াত প্ৰথমতে বান আছে অৰ্থাৎ বানৰ পুত্ৰটো বালি নাছিল বালিৰ পুত্ৰ বান আছিল সেইকাৰণে আমি ইয়াত চাব লাগিব ইয়াত চাওক এইটো ভুল হ'ব আৰু এইটোৱে শুদ্ধ হ'ব মৰিচি কাশ্যপ হিৰণ্যকশিপু প্ৰহ্লাদ ঠিক আছে মৰিচি কাশ্যপ হিৰণ্যকশিপু প্ৰহ্লাদ এইটো আছিল অসুৰ শাসকসকলৰ ক্ৰম ঠিক আছে এনেকুৱাই আছে ইয়াত আমি কেনেকৈ গম পাইছোঁ বান যিটো বান আছিল এও আছিল বালিৰ পুত্ৰ ঠিক আছে সেইকাৰণে বালিৰ পুত্ৰ হ'লেতো বালি আগত হ'ব লাগিছিল কিন্তু বান ইয়াত আগত আছে সো দ্যাটছ ৱাই এইটো ভুল আৰু ওপৰটো ভুলেই হয় কাৰণ মৰিচিয়ে অসুৰ বংশ প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াতো মৰিচি প্ৰথমতে আছে আৰু এইটো ক্ৰমে শুদ্ধ হয় ঠিক আছে মনত ৰাখিব আগলৈ আগব ওকে ইয়াত নেক্সট প্ৰশ্নটো কি আছে চাওক যে দানৱ বংশৰ শাসকসকলৰ শুদ্ধ ক্ৰম কোনটো হয় ইয়াতো চাওক অলপ আপোনালোকে গম পাই যাব অলপ চালে মহিৰংগ প্ৰথম আমি গম পাওঁ অৰ্থাৎ এই দুইটা আমি চাব লাগিব এইটোতো মহিৰংগ নাই এইটোতো মহিৰংগ নাই অৰ্থাৎ এই দুইটাই কেঞ্চেল সো এইটো আপুনি আমাক কমেণ্ট কৰি জনাওক যে ইয়াৰ কোনটো ক্ৰম শুদ্ধ হ'ব ঠিক আছে স্ক্ৰীনশ্বট লগাই লওক স্ক্ৰীনশ্বট লগাই মোক কমেণ্ট কৰি জনাওক যে ইয়াৰ কোনটো শুদ্ধ হ'ব এইটো মই আপোনাক সুধিছোঁ ওকে নেক্সট ইয়াত চাওক ইয়াত কি সুধিছে যে বিখ্যাত ৰজা বান কোন বংশৰ শাসক আছিল মই কৈছোঁ অসুৰ বংশৰ শাসক আছিল বান কোন বংশৰ শাসক আছিল অসুৰ বংশৰ শাসক আছিল ঠিক আছে আচ্ছা ইয়াত আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আহে যে দানৱ বংশৰ প্ৰথম ৰজা আছিল কোন মহিৰংগ দানৱ আমি পঢ়িছোঁ ভৌম বংশ নৰকাসুৰ আৰু বৰ্মন বংশ পুষ্য বৰ্মন ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব পুষ্য বৰ্মন
ঠিক আছে পুষ্য বৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াত দিছে কি অসুৰ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল মৰিচি জাষ্ট অথনি আমি পঢ়িছোঁ ইয়াত সুধিছে যে বান কোন বংশৰ ৰজা আছিল বান আছিল অসুৰ বংশৰ ৰজা তেজপুৰৰ যি মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল প্ৰশ্ন আহে ঠিক আছে মহাভৈৰৱ মন্দিৰ বান ৰজাই নিৰ্মাণ কৰিছিল ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল বান ৰজাই নিৰ্মাণ কৰিছিল এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব ওকে নেক্সট প্ৰশ্নটো কি আছে চাওক অসুৰ ৰজা বানৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল অথনি মই পঢ়িছোৱে ভগদত্তটো নহয় শ্ৰীকৃষ্ণই নহয় অনিৰুদ্ধ শ্ৰীকৃষ্ণৰ যি নাতি আছিল নাতিয়ে বিয়া কৰাইছিল অনিৰুদ্ধ ঠিক আছে উষাক ঠিক আছে সো এইটো মনত ৰাখিব আপোনালোকে কোৱেশ্চন নম্বৰ 21 ৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ওকে হিয়াৰ ইজ দ্য নেক্সট কোৱেশ্চন কি আছে এই প্ৰশ্নৰ যে অসমৰ প্ৰাক ঐতিহাসিক যুগৰ শ্ৰেষ্ঠ উৎস কোনখন মহাকাব্য বুলি গণ্য কৰা হয় শ্ৰেষ্ঠ উৎস বুলি কোনটো মহাকাব্যক গণ্য কৰা হয় আমি যিসমূহৰ পৰা বেছি ভাল আৰু অথেন্টিক বস্তু পাওঁ ঠিক আছে সো এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি অৰ্থাৎ কালিকা পুৰাণ ঠিক আছে কালিকা পুৰাণৰ মতে যে অসুৰ বংশ বা দানৱ বংশ এইসমূহৰ কোনো আৰ্কিঅলজিক্যাল প্ৰমাণ নাই কিন্তু কালিকা পুৰাণৰ মতে আমি এইসমূহৰ প্ৰমাণ এনেকৈ কালিকা পুৰাণৰ মতে আমি পঢ়ো ঠিক আছে সো সেই কাৰণে আপোনালোকে ভালকৈ মনত ৰাখিব যে প্ৰাক ঐতিহাসিক যুগৰ কোনখন মহাকাব্যক আটাইতকৈ বেছি যি আপোনালোকক কি কোৱা হয় আটাইতকৈ বেছি অথেন্টিক যি সোৰ্স হেতু হৈছে কি মহাকাব্য বুলি গণ্য কৰা হয় হেতু হৈছে কালিকা পুৰাণ ঠিক আছে মনত ৰাখিব মহাভাৰতটো নহয় বা হৰ্ষচৰিত অৰ্থশাস্ত্ৰ এইসমূহ নহয় ঠিক আছে আগলৈ আগব ওকে হিয়াৰ ইজ দ্য নেক্সট কোৱেশ্চন কি সুধিছে এই প্ৰশ্নৰ যে অসমৰ প্ৰথম ঐতিহাসিক বংশ কোনটো আছিল অসমৰ প্ৰথম ঐতিহাসিক বংশ ইয়াত সুধিছে চাওক ঐতিহাসিক প্ৰাক ঐতিহাসিক নহয় ঠিক আছে প্ৰাক ঐতিহাসিক বুলি খুদিলে আপোনালোকে কি ক'ব দানৱ বংশ ঠিক আছে দানৱ বংশ ইয়াত সুধিছে যে অসমৰ প্ৰথম ঐতিহাসিক বংশৰ প্ৰথম বংশ কোনটো আছিল দ্য আৰ্লিয়েষ্ট হিষ্টৰিকেল ডাইনেষ্টি অফ আসাম ওয়াজ অৰ্থাৎ যাৰ আৰ্কিঅলজিক্যাল প্ৰমাণ পোৱা যায় আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি অৰ্থাৎ শালস্তম্ভ বংশ ঠিক আছে শালস্তম্ভ বংশ আছিল অসমৰ প্ৰথম ঐতিহাসিক বংশ শালস্তম্ভ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল শালস্তম্ভ নামৰ এজন ৰজা ঠিক আছে শালস্তম্ভ নামৰ এজন ৰজাই শালস্তম্ভ বংশৰ প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিব আগলৈ আগব ওকে হিয়াৰ ইজ দ্য নেক্সট কোৱেশ্চন কি বৰ্মন বংশৰ প্ৰতিষ্ঠা কোন আছিল মই অথনি আপোনালোকক কৈছো যে পুষ্য বৰ্মন আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাতা ইয়াত ভাস্কৰ বৰ্মন বুলি আহিছে ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা ঠিক আছে সৰ্বশ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন ঠিক আছে মনত ৰাখিব পুষ্য বৰ্মন আছিল প্ৰতিষ্ঠাতা ঠিক আছে প্ৰতিষ্ঠাতা কোন আছিল পুষ্য বৰ্মন ঠিক আছে মনত ৰাখিব আৰু সৰ্বশ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন ৰাজবংশৰ বা বৰ্মন বংশৰ ওকে হিয়াৰ ইজ দ্য নেক্সট কোৱেশ্চন এই প্ৰশ্নত কি সুধিছে যাওক যে অসমৰ ইতিহাসক কিমান যুগত আমি বিভক্ত কৰিব পাৰি কিমানটা যুগত আমি বিভক্ত কৰিব পাৰি অসমৰ ইতিহাসক চাৰিটাটো ইয়াত আছে 4টা 7টা 6টা 5টা কেইটা ভাগত বা কেইটা যুগত আমি ভাগ কৰিব পাৰি অসমৰ ইতিহাসক মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইটো হয় আচ্ছা এইটো বহুত ইজি কোৱেশ্চন হয় আপুনি আমাক এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো কমেন্ট কৰক ঠিক আছে কমেন্ট কৰক এতিয়াই কমেন্ট কৰক ঠিক আছে এতিয়াই কমেন্ট কৰক মই ৰিপ্লাই কৰিম আপোনালোকৰ কাৰ শুদ্ধ হয় মই ৰিপ্লাই কৰিম ওকে নেক্সট ইয়াৰ আছে কি চাওক যে পুষ্য বৰ্মনৰ মৃত্যুৰ পাছত কোনে সিংহাসনত উপবিষ্ট হৈছিল পুষ্য বৰ্মনৰ মৃত্যুৰ পিছত কোনে সিংহাসনত বৰ্মন ৰাজবংশৰ ঠিক আছে বৰ্মন ৰাজবংশৰ বা বৰ্মন বংশৰ প্ৰতিষ্ঠাতা পুষ্য বৰ্মনৰ মৃত্যুৰ পিছত কোনজন ৰজাই পুষ্য বৰ্মন সিংহাসনত উপবিষ্ট হৈছিল 26 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি অৰ্থাৎ সমুদ্ৰ বৰ্মন ঠিক আছে সমুদ্ৰ বৰ্মন পুষ্য বৰ্মনৰ পিছত বৰ্মন ৰাজবংশৰ সিংহাসনত উপবিষ্ট হৈছিল ওকে নেক্সট ইয়াত কি আছে চাওক কামৰূপৰ কোন ৰজাৰ কন্যা কাশ্মীৰৰ ৰজা মেঘবাহনক বিয়া কৰাইছিল মেঘবাহনক কোন ৰজাৰ কন্যা বিয়া কৰাইছিল সো কোন ৰজাৰ কন্যা বিয়া কৰাইছিল মেঘবাহনে কাশ্মীৰৰ ৰজা আছিল সো এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ অৰ্থাৎ অমৃতপ্ৰভা ঠিক আছে অমৃতপ্ৰভাক বিয়া কৰাইছিল কাশ্মীৰৰ ৰজা মেঘবাহনে সো এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব আগলৈ আগব ইয়াত চাওক ইয়াৰ পিছৰ প্ৰশ্ন কি সুধিছে যে বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত বংশৰ সমুদ্ৰৰ সমসাময়িক আছিল গুপ্ত বংশ ভাৰতত তেতিয়া গুপ্ত বংশ আছিল ঠিক আছে গুপ্ত বংশ আছিল আমি ভাৰতৰ হিষ্ট্ৰী ভালকে পঢ়িম ঠিক আছে গুপ্ত বংশ আছিল ইয়াত সুধিছে যে গুপ্ত বংশৰ সমসাময়িক অসমৰ কোনজন ৰজা আছিল বৰ্মন বংশৰ ঠিক আছে ইয়াত চাওক বাল বৰ্মন ভূতি বৰ্মন ভাস্কৰ বৰ্মন আৰু পুষ্য বৰ্মন কোনজন ৰজা আছিল বৰ্মন বংশৰ সমসাময়িক সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন বংশৰ কোনজন ৰজা আছিল শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি অৰ্থাৎ পুষ্য বৰ্মন ঠিক আছে পুষ্য বৰ্মনে আৰম্ভ কৰিছিল আৰু তেৱেই আছিল গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ
সমসাময়িক ৰজা ওকে ইয়াত নেক্সট প্ৰশ্ন কি আছে যে পুষ্যবৰ্মনে কেতিয়া বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল পুষ্যবৰ্মনে কেতিয়া বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল বৰ্মন বংশ কেতিয়া প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি অৰ্থাৎ 350 AD মনত ৰাখিব 350 AD এডিত বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল পুষ্যবৰ্মনে ওকে ওকে শেষৰ প্ৰশ্নটো ইয়াত কি আছে 30 নম্বৰ প্ৰশ্ন আমি এই ভিডিঅ'টোত আপোনালোকক 30 কোৱেশ্চন প্ৰভাইড কৰিম ঠিক আছে 30 কোৱেশ্চন প্ৰভাইড কৰিম ঠিক আছে কামৰূপত প্ৰথমবাৰ অশ্বমেধ যজ্ঞ আয়োজন কৰা প্ৰথমজন ৰজা কোন আছিল আয়োজন কৰা প্ৰথম ৰজা কোন আছিল মহেন্দ্ৰ বৰ্মন ঠিক আছে অশ্বমেধ যজ্ঞ আয়োজন কৰা প্ৰথম ৰজাজন আছিল বৰ্মন বংশৰ শেষৰ ৰজাজন বৰ্মন বংশৰ ৰজা মহেন্দ্ৰ বৰ্মন শেষৰ ৰজা নহয় ঠিক আছে সো বন্ধুবান্ধৱীসকল 30 কোৱেশ্চন প্ৰভাইড কৰিছো আপোনালোকক কমেন্ট কৰক যে আপোনালোকে ক'ৰ পৰা চাই আছে আৰু আপোনালোকে এই ভিডিঅ'সমূহ কেনেকুৱা পাইছে লগতে আপোনালোকৰ প্ৰিপাৰেচন কেনেকুৱা চলিছে আমাক কমেন্ট কৰক লগতে ভিডিঅ'টো লাইক কৰক চেনেল সাবস্ক্ৰাইব কৰক কাৰণ আগতো আমি আপোনালোকক এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ দি গৈ থাকিম সমাৰক্ষীৰ পৰীক্ষা বা এছএছচিৰ পৰীক্ষা দিবলৈ গৈ আছে তেনেহলে আপুনি নিশ্চয় এটা ভাল কিতাপ বিচাৰি আছে এই সমূহৰ ওপৰতে এনালিসিস কৰি আমি আপোনালোকৰ কাৰণে এপি ক্ৰেক ব্লুপ্ৰিন্ট ই-বুক অসমাৰক্ষীৰ এস্পিৰেন্সৰ কাৰণে লগতে এছএছচি মাষ্টাৰ গাইড ই-বুক এছএছচিৰ এস্পিৰেন্সৰ কাৰণে প্ৰস্তুত কৰিছো যদি এই ই-বুক আপুনি লয় তেনেহলে মই গ্যাৰান্টি দিব পাৰো যে আপোনাৰ অহা পৰীক্ষাত আপুনি এটা ভাল স্কোৰ কৰিব পাৰিব কাৰণ আমি বহুত এনালিসিস কৰাৰ পিছত এই ই-বুকসমূহ ক্ৰিয়েট কৰিছো এই ই-বুকত আপুনি পাব যোৱা 15 বছৰত হৈ যোৱা প্ৰশ্নসমূহৰ উত্তৰ লগতে অসমৰ হিষ্ট্ৰী কালচাৰ ইকোনমি এডুকেশ্যন পলিটি বিভিন্ন ধৰণৰ প্ৰশ্নসমূহ আপুনি এই ই-বুকটোত পাই যাব সো যদি আপোনাৰ লাগে তেনেহলে আপুনি স্ক্ৰিনত অহা নম্বৰটোত যোগাযোগ কৰিব পাৰে বা তলত অহা WhatsApp বাটনত ক্লিক কৰি আমাৰ লগত যোগাযোগ কৰিব পাৰে ধন্যবাদ